নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। উইথ ইউৰ ষ্টাডি এণ্ড হেল্থ আজিৰ এই ক্লাছত তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰোঁ ক্লাছ 6ৰ ছ'চিয়েল ছায়েন্সৰ 5 নম্বৰ চেপ্টাৰৰ নাম হৈছে ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য। দেৰি নকৰাকৈ আৰম্ভ কৰিছোঁ। ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য। চেপ্টাৰৰ নাম হৈছে ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য। অনুশীলনী 1 তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ভাৰতৰ মুঠ মাটিকালি কিমান? ভাৰতৰ মুঠ মাটিকালি হৈছে ৩২,৮৭,৭৮২ বৰ্গ কিলোমিটাৰ। ভাৰতৰ মাটিকালি কিমান? ৩২,৮৭,৭৮২ বৰ্গ কিলোমিটাৰ। আমাৰ ভাৰতৰ মাটিকালি কিমান? ৩২,৮৭,৭৮২ বৰ্গ কিলোমিটাৰ। ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হ'ল পক প্ৰণালী। কি? পক প্ৰণালী, যিয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে। ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম বিন্ধ্য পৰ্বত। ঘ নম্বৰ কুৱেশ্যন, উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? উত্তৰ, বিন্ধ্য পৰ্বতক উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা বুলি ধৰা হয়। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা বুলি কাক ধৰা হয় বা কাক কোৱা হয়? সেইটো হৈছে এনচাৰটো হৈছে বিন্ধ্য পৰ্বত। আৰু এই পৰ্বতক কি বুলি কোৱা হয়? উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজৰ সীমা বুলি কোৱা হয়। এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? পৃথিৱীৰ প্ৰতিখন দেশৰে নিজৰ সীমা থাকে। দেশৰ সীমাত অন্য দেশ, সাগৰ, মহাসাগৰ বা পৰ্বত পাহাৰ আদি থাকিব পাৰে। দেশ এখনৰ চাৰিওদিশে অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমা থকা দেশ বা ভূ-প্ৰাকৃতিকবোৰক এখন দেশৰ চাৰিসীমা বোলা হয়। এখনৰ চাৰিসীমা বুলিলে আমি কি বুজো? পৃথিৱীৰ প্ৰতিখন দেশৰে নিজৰ সীমা থাকে। যিহেতু দেশ এখন হ'বৰ বাবে সীমা লাগে, জনসংখ্যা লাগে, চৰকাৰ লাগে, সংবিধান লাগে আৰু সাৰ্বভৌমত্ব লাগে। তেতিয়াহে এখন দেশ স্বীকৃতি লাভ কৰে। দেশৰ সীমাত সাগৰ, মহাসাগৰ, পৰ্বত পাহাৰ আদি সকলো থাকিব পাৰে। এখন দেশ চাৰিওদিশে যি আছে, পৰ্বত থাকিব পাৰে, সাগৰ থাকিব পাৰে, এই সকলোখিনিকে কি বুলি কোৱা হয়? সেই দেশৰ চাৰিসীমা বুলি কোৱা হয়। 2 নম্বৰ কুৱেশ্যন, ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। ভাৰতৰ উত্তৰ সীমাত আছে চীন, নেপাল আৰু ভূটান। উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান। পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ আৰু লগতে বংগোপসাগৰ। দক্ষিণে আছে দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকা, ভাৰত মহাসাগৰ, শ্ৰীলংকাক মান্নাৰ উপসাগৰ আৰু পক প্ৰণালীয়ে ভাৰতৰ পৰা পৃথক কৰিছে। ভাৰতৰ পশ্চিম ফালে আছে আৰৱ সাগৰ। আমি ইয়াক এটা মেপৰ দ্বাৰা বুজো। ভাৰতৰ চাৰিওফালে কি কি আছে? এয়া ভাৰতৰ মেপ, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। ভাৰতৰ সেয়া মেপ আৰু ভাৰতৰ চাৰিওফালে কি কি আছে আমি এইটো মেপৰ দ্বাৰা বুজো। চোৱা, ভাৰতত এই দিশে আছে চীন, উত্তৰ দিশে কি কি আছে? পাকিস্তান, আৰু পূব দিশে আছে ম্যানমাৰ, বাংলাদেশ, আৰু দক্ষিণ দিশে আছে শ্ৰীলংকা, ভাৰত মহাসাগৰ, আৰু এইটো পূব দিশে বংগোপসাগৰ, পশ্চিম দিশে আছে পাকিস্তান আৰু আৰৱ মহাসাগৰ। এইটো আমাৰ ভাৰতৰ মেপ আৰু ইয়াৰ চাৰিওফালে কি কি আছে আমি চালো। অনুশীলনী 2 লৈ আগবাঢ়ো। অনুশীলনী 2, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয়। কিহক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয়? হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয়। 6 নম্বৰ কুৱেশ্যন, ভাৰতৰ 2খন বন্দৰ নগৰৰ নাম লিখা। ভাৰতৰ 2খন বন্দৰ নগৰৰ নাম মুম্বাই আৰু চেন্নাই। 9 নম্বৰ কুৱেশ্যন, ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি মৎস্য শিল্প অৰ্থাৎ মাছ ধৰা। 10 নম্বৰ কুৱেশ্যন, জাৰুৱাসকলে ক'ত বাস কৰে? জাৰুৱাসকলে আন্দামান দ্বীপপুঞ্জৰ দক্ষিণ অংশত বাস কৰে। 2 নম্বৰ কুৱেশ্যন, চমু টোকা লিখা। খ নম্বৰ, উত্তৰৰ পাৰ্বত্য অঞ্চল। উত্তৰ, হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু বৰ পৰ্বত পাহাৰেৰে উত্তৰৰ পাৰ্বত্য অঞ্চল গঠিত। হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলিও কোৱা হয়। পূবা পশ্চিমাকৈ বা দীঘলীয়াকৈ উচ্চতাৰ ভিত্তিত হিমালয় পৰ্বতক 3 শ্ৰেণীত ভাগ কৰা হয়: উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহি হিমালয়। পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট উচ্চ হিমালয়ৰ অন্তৰ্গত। এই অঞ্চলৰ গড় উচ্চতা প্ৰায় 6000 মিটাৰ
আৰু ই বছৰৰ 12 মাহ বৰফেৰে ঢাক খাই থাকে। আনহাতে বেছিভাগ জনাজাত পৰ্যটন ক্ষেত্ৰ নিম্ন হিমালয়ৰ অন্তৰ্গত। এই অঞ্চলৰ গড় উচ্চতা প্ৰায় 450 মিটাৰ। বহি হিমালয়ৰ গড় উচ্চতা প্ৰায় 1200 মিটাৰ। উত্তৰৰ সমভূমি অঞ্চল হিমালয়ৰ পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত প্ৰায় 2400 কিলোমিটাৰ দীঘল আৰু 950 পৰা 300 কিলোমিটাৰ বহল সমতল অঞ্চলটোক উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বোলা হয়। উত্তৰ ভাৰতৰ এই সমভূমি অংশক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি। ক. পশ্চিমৰ পঞ্জাৱ হাৰিয়ানা সমতল, খ নম্বৰ মধ্যভাগৰ গংগা যমুনা সমভূমি আৰু গ নম্বৰ পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা। ভাৰতৰ সমভূমি অঞ্চল সিন্ধু নদীৰ উপনৈ চেনাব, চন্দ্ৰভাগা, ঝিলাম, বিস্তাতা, ৰবি, ইন্দ্ৰাৱতী, বিয়াস আৰু সাতলেজৰ লগতে গংগা যমুনা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ পলসুৱা মাটিৰে গঠিত। এই অঞ্চল ক্ৰমে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আৰু অসমলৈ বিস্তৃত। সেই অঞ্চলসমূহ ক'ৰ পৰা ক'লৈ বিস্তৃত বুলি কৈছে? পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আৰু অসমলৈ বিস্তৃত। উত্তৰৰ সমভূমি অঞ্চল সেই ৰাজ্যসমূহলৈ বিস্তৃত বুলি কৈছে। গ নম্বৰ দাক্ষিণাত্য মালভূমি অঞ্চল। উত্তৰ গংগা সমভূমিৰ দক্ষিণে অৱস্থিত আৰব সাগৰ আৰু বংগোপসাগৰৰ মাজৰ তিনিকোণীয়া ভূভাগকেই দাক্ষিণাত্য মালভূমি অঞ্চল বোলা হয়। এই মালভূমিৰ তিনিও দিশে সাগৰ মহাসাগৰ থকাৰ বাবে ইয়াক দ্বীপ মালভূমি বুলিও জনা যায়। নৰ্মদা নদীয়ে এই মালভূমি অঞ্চলক দুভাগত ভাগ কৰিছে। এফালে দাক্ষিণাত্য মালভূমি আৰু আনটো ফালক মধ্য ভাৰতৰ উচ্চভূমি অঞ্চল বুলিও কোৱা হয়। উপকূলীয় নিম্নভূমি অঞ্চল। উত্তৰ ভাৰতৰ এক বৃহৎ অঞ্চল সাগৰ মহাসাগৰে আগুৰি আছে। দেশখনৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূব দিশত আছে বংগোপসাগৰ, পশ্চিমে পশ্চিম ঘাট পৰ্বতৰ গাঁতে লাগি আছে আৰব সাগৰ। দেশখনৰ দক্ষিণ দিশে আছে ভাৰত মহাসাগৰ। সাগৰ মহাসাগৰ চুই থকা দেশৰ এই উপকূলীয় অঞ্চলটো যথেষ্ট দীঘল। ভাৰতৰ উপকূলীয় অঞ্চলক অংশ বিশেষে বেলেগ বেলেগ নামেৰে জনা যায়, যেনে উৰিষ্যাৰ অন্তৰ্গত অঞ্চলক উপকূল, কেৰেলাৰ অন্তৰ্গত অঞ্চলক মালাবাৰ উপকূল, বৰ্তমান কোৰমণ্ডল আদি। খ নম্বৰ উপকূলীয় নিম্নভূমি অঞ্চল। উত্তৰ ভাৰতৰ এক বৃহৎ অঞ্চল সাগৰ মহাসাগৰে আগুৰি আছে। দেশখনৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূব দিশত আছে বংগোপসাগৰ, পশ্চিমে পশ্চিম ঘাট পৰ্বতৰ গাঁতে লাগি আছে আৰব সাগৰ। দেশখনৰ দক্ষিণ দিশে আছে ভাৰত মহাসাগৰ। সাগৰ মহাসাগৰে চুই থকা দেশৰ এই উপকূল অঞ্চলটো যথেষ্ট দীঘল। ভাৰতৰ উপকূলীয় অঞ্চলক অংশ বিশেষে বেলেগ বেলেগ নামেৰে জনা যায়, যেনে উৰিষ্যাৰ অন্তৰ্গত অঞ্চলক উৎকল উপকূল, কেৰেলাৰ অন্তৰ্গত অঞ্চলক মালাবাৰ উপকূল আৰু বৰ্তমান কোৰমণ্ডল আদি। সেই মালাবাৰ উপকূলক বৰ্তমান কি বুলি জনা যায়? কোৰমণ্ডল বুলি জনা যায়। পাঠভিত্তিক কুৱেশ্যন এনচাৰ এতিয়া আলোচনা কৰোঁ। তলত দিয়া ভাৰতৰ মানচিত্ৰখনত নিম্নোক্ত ঠাইবোৰ চিনাক্ত কৰা আৰু যথাস্থানত সাংকেতিক চিহ্ন প্ৰয়োগ কৰিবা। 1 নম্বৰ কুৱেশ্যন, তলত দিয়া ভাৰতৰ মানচিত্ৰখনত নিম্নোক্ত ঠাইবোৰ চিনাক্ত কৰা আৰু যথাস্থানত সাংকেতিক চিহ্ন প্ৰয়োগ কৰিবা। আমাক ভাৰতৰ মানচিত্ৰত কি দেখুৱাবলৈ দিছে? আমাক ভাৰতৰ মানচিত্ৰত সেই ঠাইসমূহ আৰু চিনাক্ত কৰিব গৈছে। ক নম্বৰ ভাৰতৰ চাৰিসীমা থকা ৰাষ্ট্ৰবোৰ। খ নম্বৰ হিমালয় পৰ্বত। গ নম্বৰ 3খন মুখ্য নদী। ঘ নম্বৰ পশ্চিম দিশত অৱস্থিত দুটা বন্দৰ আৰু গ নম্বৰ মৰুভূমি অঞ্চলৰ এখন নগৰ। প্ৰথম ছ নম্বৰ দ্বীপ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ। প্ৰথমত কি কৈছে? ভাৰতৰ চাৰিসীমা থকা ৰাষ্ট্ৰবোৰ। ভাৰতৰ চাৰিসীমা থকা ৰাষ্ট্ৰবোৰ হৈছে চীন, নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা, ইয়াত আছে পাকিস্তান, আফগানিস্তান, তাজিকিস্তান, ইয়াৰ তলত আছে শ্ৰীলংকা। চোৱা ইয়াত দিয়া আছে পাকিস্তান, আফগানিস্তান, চীন, নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ, ইয়াত আছে শ্ৰীলংকা, ইয়াত আছে। এই দেশসমূহ চিনাক্ত কৰিবলৈ কৈছিলে খ নম্বৰত সেই দেশসমূহ দেখাবলৈ দিছিলে। ক নম্বৰ দেখাবলৈ দিছিলে ভাৰতৰ চাৰিসীমা থকা ৰাষ্ট্ৰবোৰ। এতিয়া আমি চাওঁ খ নম্বৰ হিমালয় পৰ্বত। এয়া হিমালয় পৰ্বত, ইয়াৰ পৰা ইয়ালৈকে হিমালয় পৰ্বত আৰু হিমালয় পৰ্বত এই পৰ্বত বুলি কোৱা হয়। ইয়াৰ পৰা ইয়ালৈকে হিমালয় পৰ্বত। গ নম্বৰ 3খন মুখ্য নদী।
দুইখন মুখ্য নদী হৈছে চোৱা এই অসমৰ মাজেৰে পাৰ হৈ যোৱা ব্ৰহ্মপুত্ৰ নদী আৰু সেইটো গংগা নদী এই গংগা নদী হিমালয়ৰ পৰা উৎপত্তি হয় বৈ আহি বংগোপসাগৰত পৰিছে গংগা নদী আৰু ব্ৰহ্মপুত্ৰ নদীও বংগোপসাগৰত পৰিছে তাৰপিছত যমুনা নদী আৰু আছে নৰ্মদা নদী এই যমুনা নদী এই গংগা নদী মহানদী এইসমূহ হৈছে আমাৰ ভাৰতৰ মুখ্য নদীসমূহ ব্ৰহ্মপুত্ৰ নদী গংগা নদী যমুনা নদী নৰ্মদা নদী মহানদী তাপ্তি গোদাবৰী কৃষ্ণা কাবেৰী এইফালে আছে চেনাব ইণ্ডাছ ৰিভাৰ এইটো ইণ্ডাছ নদী এফালৰ পৰা বৈ আহি এফালে গৈছে পাকিস্তানলৈ সোমাই গৈছে ঘ নম্বৰত কৈছে পশ্চিম দিশত অৱস্থিত দুটা বন্দৰ পশ্চিম দিশত দুটা অৱস্থিত বন্দৰৰ নাম হৈছে কাণ্ডালা বন্দৰ আৰু মুম্বাই বন্দৰ মহাৰাষ্ট্ৰত অৱস্থিত আছে মুম্বাই বন্দৰ আৰু কাণ্ডালা বন্দৰ অৱস্থিত আছে গুজৰাটত ইয়াত মুম্বাই বন্দৰ আৰু কাণ্ডালা বন্দৰ ইয়াত অৱস্থিত গুজৰাটত কাণ্ডালা বন্দৰ ইয়াত আৰু মুম্বাই বন্দৰ মহাৰাষ্ট্ৰত মৰুভূমি অঞ্চলৰ এখন নগৰৰ নাম ইয়াত আমি লিখিব পাৰোঁ ৰাজস্থানত এটা জয়সালেমপুৰ নামৰ নগৰ আছে উত্তৰ হিচাপে আমি তাক লিখিব পাৰোঁ ইয়াত লাক্ষাদ্বীপ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ লাক্ষাদ্বীপ আন্দামান নিকোবৰ দ্বীপপুঞ্জ সেয়া আমি পিছৰ প্ৰশ্নলৈ চাওঁ এই প্ৰশ্নটো মুঠতে শেষ হৈছে 2 নম্বৰ এই পৃথিৱীৰ মানচিত্ৰখনলৈ চাই ভাৰতৰ কোনকেইখন ৰাজ্যৰ সীমা বিদেশী ৰাষ্ট্ৰৰ সৈতে যুক্ত হৈ আছে লিখা আমাৰ ভাৰতৰ মানচিত্ৰ চাই কৈছে যে কোনকেইখন ৰাজ্য বিদেশী ৰাষ্ট্ৰৰ সৈতে যুক্ত হৈ আছে ৰাজ্যৰ নাম বিদেশী ৰাষ্ট্ৰ জম্মু আৰু কাশ্মীৰ সীমাত আছে পাকিস্তান আৰু চীন পঞ্জাব পাকিস্তানৰ সীমাত আছে লগ লাগি আছে ৰাজস্থান পাকিস্তানৰ সীমাত লগ লাগি আছে গুজৰাটৰ সীমাত আছে পাকিস্তান অৰুণাচল প্ৰদেশ ইয়াৰ সীমাত আছে চীন আৰু ম্যানমাৰ অসম বাংলাদেশ আৰু ভূটানৰ সীমাত লগ লাগি আছে ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য পাঠটোত থকা চিত্ৰৰ সহায়ত উত্তৰ কৰা উত্তৰৰ পাৰ্বত্য অঞ্চলৰ 3খন পৰ্বত পাহাৰৰ নাম লিখা উত্তৰ ভাৰতৰ পাৰ্বত্য অঞ্চলৰ 3খন পৰ্বত পাহাৰৰ নাম হ'ল হিমালয় কাৰাকোৰাম দস্কৰ খ নম্বৰ দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত 3খন পাহাৰ পৰ্বতৰ নাম লিখা খ নম্বৰ দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত 3খন পাহাৰ পৰ্বতৰ নাম লিখা দাক্ষিণাত্য মালভূমি অঞ্চলত অৱস্থিত 3খন পাহাৰ পৰ্বতৰ নাম হ'ল ৰাজমহল পাহাৰ বৃংগ পাহাৰ আৰাৱলী পাহাৰ গ নম্বৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ 3খন নদীৰ নাম লিখা উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ 3খন নদীৰ নাম হ'ল গংগা যমুনা শত্ৰুধু খ নম্বৰ কুৱেশ্যন উপকূলীয় অঞ্চলত অৱস্থিত 2খন বিখ্যাত চহৰৰ নাম লিখা উপকূলীয় অঞ্চলত অৱস্থিত 2খন বিখ্যাত চহৰৰ নাম হ'ল মুম্বাই আৰু চেন্নাই গ নম্বৰ কুৱেশ্যন দ্বীপ অঞ্চলৰ 2খন ঠাইৰ নাম লিখা দ্বীপ অঞ্চলৰ 2খন ঠাইৰ নাম হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ কি হৈছে দ্বীপ অঞ্চলৰ 2খন ঠাইৰ নাম লিখা আমাৰ ভাৰত মহাসাগৰত থকা দ্বীপসমূহৰ নাম কৈছে 19 নম্বৰ কুৱেশ্যন দ্বীপ অঞ্চলৰ 2খন ঠাইৰ নাম লিখা দ্বীপ অঞ্চলৰ 2খন ঠাইৰ নাম হ'ল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ লাক্ষাদ্বীপ 4 নম্বৰ কুৱেশ্যন ক অংশৰ লগত খ অংশ মিলোৱা কৃষি কাৰ্য মৰুভূমি অঞ্চল কপাহ খেতি দ্বীপ অঞ্চল মাছ ধৰা কাৰ্য সমভূমি অঞ্চল অৱসৰ বিনোদন পাৰ্বত্য অঞ্চল জলবিদ্যুৎ প্ৰকল্প দাক্ষিণাত্য মালভূমি অঞ্চল জাৰুৱা জনজাতি উপকূলীয় অঞ্চল উত্তৰ ক অংশ খ অংশ কৃষি কাৰ্য সমভূমি অঞ্চল কপাহ খেতি দাক্ষিণাত্য মালভূমি অঞ্চল মাছ ধৰা কাৰ্য উপকূলীয় অঞ্চল অৱসৰ বিনোদন পাৰ্বত্য অঞ্চল জলবিদ্যুৎ প্ৰকল্প মৰুভূমি অঞ্চল জাৰুৱা জনজাতি কি হয় দ্বীপ অঞ্চল 5 নম্বৰ কুৱেশ্যন তলত খেলিমেলিকৈ দিয়া শব্দবোৰ সজাই লিখিলে প্ৰতিটো শব্দই ব্ৰহ্মপুত্ৰৰ একোখন উপনৈৰ নাম সূচাব শব্দবোৰ সজাই উপনৈৰ নামবোৰৰ এখন তালিকা প্ৰস্তুত কৰা কি কৈছে ইয়াত মানে ব্ৰহ্মপুত্ৰ নদীৰ যিমান উপনৈ আছে সেই উপনৈসমূহৰ নাম শুদ্ধকৈ দিয়া নাই অশুদ্ধকৈ দিছে মানে বানানকেইটা ভুলকৈ দিছে চ' আমি এইটো শুদ্ধ কৰি লিখিব লাগে ব্ৰহ্মপুত্ৰৰ উপনৈৰ তালিকা যি
নামা বুলি দিছিলে তাৰ মানে কি হয় ইয়াত চোৱা মানে অশুদ্ধকৈ দিছে বানানকেইটা সিফালে সিফালে কৰি দিছে ইয়াত কি আছে না আছে হ আছে আৰু মা আছে সো আমি ইয়াৰ পৰা কি বনাব পাৰো মানে যি ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ হ'ব মানে কি নাম আমি ইয়াৰ পৰা বনাব পাৰিম যি ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ মানে হ'ব সো আমি ইয়াৰ পৰা কি বনাব পাৰিম বনালো মানা কি হয় ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ সো আন গোটেইখিনি এনেকুৱা দিয়া আছে তাৰ পৰা আমি ব্ৰহ্মপুত্ৰ নদীৰ উপনৈসমূহৰ নাম লিখিব লাগে শুদ্ধকৈ লিখিব লাগে যি ভুলকে দিয়া আছিল তাৰ শুদ্ধটো হৈছে ধনশিৰি ইয়াত দিছে দিয়া গলাপা পাগলাদিহা শুদ্ধটো হৈছে পাগলাদিহা নকুখু সেইটো হৈছে হুনকু ইয়াৰ শুদ্ধটো হৈছে দিবাং ইয়াৰ শুদ্ধটো হৈছে সোৱণশিৰি ইয়াৰটো হৈছে দিৰিকা ইয়াৰ শুদ্ধটো হৈছে কলং ইয়াৰ শুদ্ধটো হৈছে দিহিং ইয়াৰ শুদ্ধটো হৈছে কপিলি ইয়াৰ শুদ্ধটো হৈছে কৃষ্ণাই আৰু ইয়াৰ শুদ্ধটো হৈছে বুঢ়ীদিহিং সকলোখিনি কি হয় ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ আৰু সেই যি দিয়া আছিল সেই ভুলকে দিয়া আছিল মানে বানানকেইটা ইফালে সিফালে কৰি দিয়া আছিল কিন্তু আমি শুদ্ধকৈ লিখিব লাগিছিল ব্ৰহ্মপুত্ৰ নদীৰ উপনৈসমূহৰ এটা ছবি সেয়া ব্ৰহ্মপুত্ৰ নদী যি অসমৰ মাজেৰে বৈ গৈছে ইয়াৰ উপনৈসমূহ হৈছে চিয়াং দিবাং লোহিত ভৰালী দিখৌ ধনশিৰি কপিলি কলং বৰনদী সোৱণশিৰি মানাস তিষ্টা সোণকোষ এয়া ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহ 6 নম্বৰ কুৱেশ্যন তোমালোকৰ নিজ নিজ অঞ্চলত পোৱা বনজ সম্পদ আৰু খনিজ সম্পদ কেইবিধমানৰ তালিকা প্ৰস্তুত কৰা ইয়াত কৈছে তোমালোকৰ অঞ্চলত কি কি পোৱা যায় বনজ সম্পদ আৰু খনিজ সম্পদ তাৰ তালিকা বনাব লাগে সো ইয়াত দিয়া আছে উত্তৰটো দিয়া আছে বনজ সম্পদ খনিজ সম্পদ আমাৰ অসমত কি কি আমি বনজ সম্পদ আৰু খনিজ সম্পদ পাওঁ সো আমি উত্তৰটো এনেদৰে লিখিব পাৰোঁ আমাৰ বনজ সম্পদ কি আছে বাঁহ চন্দন গছ শাল গছ গামাৰি মৌমাখি আৰু মধু এই সকলোখিনি কি আছে বনজ সম্পদ এতিয়া চাওঁ আমি খনিজ সম্পদ কি আছে কয়লা তেল প্ৰাকৃতিক গেছ ডলোমাইট কালচিন্দাৰ তো আমি অসমত কি কি পাওঁ আমি অসমত সেইখিনি পাওঁ খনিজ সম্পদ পাওঁ আৰু বনজ সম্পদ কি আমি পাওঁ বাঁহ চন্দন গছ শাল গছ গামাৰি মৌমাখি আৰু মধু খনিজ সম্পদত আমি পাওঁ কয়লা তেল প্ৰাকৃতিক গেছ ডলোমাইট আৰু কালচিন্দাৰ 7 নম্বৰ কুৱেশ্যন চাওঁ তলত দিয়া মানচিত্ৰখনৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ উপনৈসমূহ চিনাক্ত কৰি কোৱা আমি ওপৰত চাই আহিলো ব্ৰহ্মপুত্ৰ নদীৰ উপনৈসমূহ সো ইয়াতে সেইটোৱে আলোচনা কৰিবলৈ কৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থকা উপনৈসমূহ আৰু দক্ষিণ পাৰৰ উপনৈসমূহ এইসমূহ হৈছে উত্তৰ পাৰত থকা উপনৈসমূহ আৰু এই দক্ষিণ পাৰত থকা উপনৈসমূহ উত্তৰ চাইডে কি কি আছে সোৱণশিৰি বিহালী দুধনৈ ৰঙামাটি ধনশিৰি আৰু দক্ষিণ ফালে আছে বৰদৈচিলা দিখৌ দিহিং কপিলি কৃষ্ণাই 8 নম্বৰ কুৱেশ্যন চাওঁ তলত উল্লেখ কৰা জাতি জনজাতিৰ লোকসকলে অসমৰ কোন কোন অঞ্চলত বেছিকৈ বাস কৰে উল্লেখ কৰা ছাত্ৰ ছাত্ৰীসকল দুজনীয়া গোটত ভাগ হৈ শিক্ষকৰ ভাওধাৰা তালিকাখন পূৰ কৰিব সো দিয়া আছে মৰাণ বড়ো বঙালী কাৰ্বি আহোম কছাৰী তিৱা ডিমাচা মিচিং ৰাভা মাৰ নেপালী মটক কোচ মণিপুৰী কুকি খাচী ৰাজবংশী চুতীয়া এই তালিকাখন দিয়া আছে ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা জাতিসমূহ হৈছে মৰাণ আহোম কছাৰী তিৱা মিচিং ৰাভা মটক চুতীয়া কোচ বঙালী ৰাজবংশী বৰাক উপত্যকাত বাস কৰা জাতিসমূহ হৈছে মাৰ বঙালী নেপালী মণিপুৰী কুকি পাহাৰীয়া অঞ্চলত বাস কৰা জাতিসমূহ হৈছে বড়ো কাৰ্বি ডিমাচা খাচী কুকি আৰু তিৱা 9 নম্বৰ কুৱেশ্যন চাওঁ তলৰ মানচিত্ৰখনত অসমৰ প্ৰধান ভূ-প্ৰাকৃতিক বিভাগ তিনিটা দেখুওৱা হৈছে এই ভূ-প্ৰাকৃতিক বিভাগ তিনিটাৰ অন্তৰ্গত জিলাসমূহৰ নামেৰে মানচিত্ৰখন পূৰোৱা শিক্ষকৰ তত্ত্বাৱধানত ছাত্ৰ ছাত্ৰীসকলে দলগতভাৱে কৰিব এই তোমালোকে নিজে কৰি চাবা দিয়া আছে ছবিখন ইয়াত কি কৈছে জিলাসমূহৰ নাম লিখিবলৈ কাৰণে কৈছে ইয়াত থকা জিলাসমূহৰ নাম লিখিবলৈ কৈছে 9 নম্বৰ কুৱেশ্যন চাওঁ তলৰ মানচিত্ৰখনত অসমৰ প্ৰধান ভূ-প্ৰাকৃতিক বিভাগ তিনিটা দেখুওৱা হৈছে এই ভূ-প্ৰাকৃতিক বিভাগ তিনিটাৰ অন্তৰ্গত জিলাসমূহৰ নামেৰে মানচিত্ৰখন পূৰোৱা শিক্ষকৰ তত্ত্বাৱধানত
ছাত্ৰ-ছাত্ৰীসকলে দলবদ্ধভাৱে কৰিব। এইটো তোমালোকে নিজে কৰি এবাৰ চাবা। ইয়াত জিলাসমূহৰ নাম লিখিবলৈ কৈছে। 10 নম্বৰ কুৱেশ্যন লৈ চাওঁ। তলত ভাৰতৰ ৰৈখিক মানচিত্ৰ এখন দিয়া হৈছে। তাত তোমাৰ ৰাজ্যখন দেখুওৱা। তোমাৰ ৰাজ্যখন কোনটো ভৌগোলিক অঞ্চলৰ অন্তৰ্গত তলত উল্লেখ কৰা। ইয়াত ভাৰতৰ মানচিত্ৰ দিয়া আছে। আমাৰ ৰাজ্যখনৰ নাম হৈছে অসম। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল ভৌগোলিক অঞ্চলৰ অন্তৰ্গত, অৰ্থাৎ আমাৰ অসম ইয়াত অৱস্থিত। অসম ভাৰতৰ উত্তৰ-পূব ভৌগোলিক অঞ্চলৰ অন্তৰ্গত আমাৰ অসম ইয়াত অৱস্থিত। আৰু সেই গোটেইখিনি কি বুলি কোৱা হয়? উত্তৰ-পূৰ্বাঞ্চল বুলি কোৱা হয়। এই অঞ্চলখনক সাধাৰণতে উত্তৰ-পূৰ্বাঞ্চলীয় ভাৰত বুলি কোৱা হয়, য'ত অসমৰ লগতে অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, মেঘালয় আৰু ছিকিম অন্তৰ্গত। সেই আমাৰ যিটো উত্তৰ-পূৰ্বাঞ্চল আছে, ইয়াত মুঠ 7টা ৰাজ্য আছে, যাক 7 ভনী বুলিও কোৱা হয়, 7 চিষ্টাৰ বুলি কোৱা হয়। ইয়াত কি আছে? অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু সেই ছিকিম। 7টা ৰাজ্য আছে। সেই 7টা ৰাজ্যক একেলগে কি বুলি কোৱা হয়? 7 চিষ্টাৰ বুলি কোৱা হয় তথা উত্তৰ-পূৰ্বাঞ্চল বুলি কোৱা হয়। আজি আমাৰ এই ক্লাছটো শেষ হৈছে। ক্লাছ 6 ছ'চিয়েল ছায়েন্সৰ 5 নম্বৰ চেপ্টাৰ ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য নামৰ চেপ্টাৰটো শেষ হৈছে। আশা কৰোঁ তোমালোকে বুজি পাইছা। এণ্ড আজিলৈ ধন্যবাদ।